আজি গুৱাহাটী বিশ্ববিদ্যালয় আমাৰ FIMP অৰ্থাৎ 5 বছৰীয়া যিখন সংহত PGৰ যিখিনি ষ্টুডেণ্ট তেওঁলোকৰ সহযোগত আজি ভূপেন হাজৰিকাদেৱৰ 98 সংখ্যক জন্মবাৰ্ষিক উদযাপন কৰা হয়। আৰু এই অনুষ্ঠানটো আজিকালি আমাৰ নতুন ল'ৰা ছোৱালী যিসকল তেওঁলোক নতুনকৈ আহিছে তেওঁলোকৰ সহযোগত যে ভূপেন হাজৰিকাৰ স্মৃতি ৰোমন্থন কৰি গানে বাজনাৰে নৃত্যৰে এনেধৰণৰ বা আমাৰ চিত্ৰকলাৰে যিটো এটা পৰিৱেশ্য কলাৰ দ্বাৰা তেওঁলোকে পৰিৱেশন কৰিলে তাক দেখি মই অতিকৈ মই ইমপ্ৰেছ মোহান্বিত আৰু মই আশা কৰোঁ ভৱিষ্যতেও, কাৰণ ভূপেন হাজৰিকা হৈছে অসমৰ ৰাইজৰ হিয়াৰ আমঠু। গতিকে এইগৰাকী শিল্পীক জীয়াই ৰখাটো আমাৰ দায়িত্ব আৰু আমাৰ ল'ৰা ছোৱালীখিনি এই প্ৰচেষ্টা জনোৱাৰ কাৰণে তেওঁলোকক মই অভিনন্দন জনাইছোঁ। গতিকে ভূপেন হাজৰিকাদেৱে আমাৰ যিটো বিশ্ববিদ্যালয়ৰ আমাৰ থিম ছং জিলিকাব লুইটাৰ পাৰ তেখেতে এইটো ৰচনা কৰিছিলে আৰু এই ৰচনা কৰাটোৱে আচলতে আমাৰ ভৱিষ্যত দিশ নিৰ্ণয় কৰাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তেখেত আমাৰ ইয়াৰ এগৰাকী ফেকাল্টি আছিলে, গতিকে আজি আমি তেখেতৰ স্মৃতি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ অনুষ্ঠান বুলি ক'লে মই অলপ গুৰুত্ব দিওঁ এইকাৰণেই যে আমাৰ ভৱিষ্যতটো তেওঁলোকেইতো, আৰু ভূপেন্দ্ৰৰ জীৱনটো ইমান বিশাল বিচিত্ৰ আৰু বহু ঘাত প্ৰতিঘাতৰ মাজেদি তেওঁ ডক্টৰ ভূপেন হাজৰিকা হৈছে। গতিকে সেইকাৰণে আমি কথা ক'ব খোজোঁ যে আমি ভূপেন হাজৰিকাক মানে খুব ভালকৈ জানিব লাগে। মই ব্যক্তিগতভাৱে খুব ওচৰৰ পৰা পাইছিলোঁ, কিন্তু ভূপেন হাজৰিকাৰ সংগ্ৰামী জীৱন, জাতিটোৰ কাৰণে যিটো ত্যাগ আৰু ওৰেটো জীৱন কেৱল জাতিটোৰ কাৰণে কাম কৰি গ'ল, মানুহৰ কাৰণে কাম কৰি গ'ল, বিশালতা, এই কথা বতৰাবিলাক মই যলৈকে যাওঁ ততেই কওঁ। গোটেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক এইকাৰণেই কৈছোঁ, তেওঁ আপকামিং, ইংৰাজীত ক'লে আপকামিং জেনেৰেশ্যনটো, তেওঁলোকে গৱেষণা কৰিব, তেওঁলোকে কাইলৈ চাকৰি তাকৰি কৰি বিভিন্ন ধৰণৰ ফিল্ডত ওলাই যাব। তেওঁলোকে যদি অলপ তথ্য, অলপ জ্ঞান, অলপ এই ধৰণৰ বিষয়বস্তু লৈ পেলাই যাব পৰাকৈ তেওঁলোকক আমি সজাই পৰাই সৈন্যবাহিনীৰ দৰে, সৈনিকৰ দৰে অলপ দি যাব পাৰোঁ, তেওঁলোকে আমাৰ কাৰণেই ভাল। গতিকে মই পৰাপক্ষত মোৰ জীৱনৰ অভিজ্ঞতা ভূপেন্দ্ৰক ওচৰৰ পাইছোঁ, এই অভিজ্ঞতাৰ কিছু গীতে মাতে মই ক'লোঁ, ভাল লাগিলে আহি পেলাই।